আমরা খুলবো খালি না তারা খুলে যাচ্ছে সব লই গেলি গেলা ভগৱানৰ বস্তুখিনি এৰি থৈ গৈছে এইবিলাক বস্তু আৰু হেৰি কৰিছে এইগিলা লৈ একদম লৈ গৈছে এইগিলা তাৰমানে একদম খালী কৰি লৈ গৈছে হাতে বনোৱা মাল সোণা ৰূপা বহুত আছিল চাজাই থৈ যাওঁ আমি দোকানত গোটেইখিনি লৈ যাওঁ অৰ্ডাৰো আছিল মাল আছিল আৰু কেছ কাউণ্টাৰ আছিল কেছ কাউণ্টাৰত সোণা ৰূপা থাকি চব লৈ গৈছে কেতিয়া মানে কাগজ এটিএম পানকাৰ্ড মৰে কিন্তু সব লৈ গৈছে এইগিলা কাগজ আছে দোকান সব মাল নাছিল এটা সব সাজা থাকে না কোনফাল দিছে তালা কাটি ৰাতিপুৱা মানে আমাক মোৰ ওচৰতে দোকান এটা আছে সীমান্ত বুলি সি মানে ৰাতিপুৱা কল কৰিলে এনেকুৱা তহঁতৰ দোকানৰ মানে কি মানে বেৰা এখন কাটিছে আমি আহি কিনে চালোঁ বেৰাখন কাটা আছে আহি কিনে ভিতৰত মানে টিংটো কাটিছে কাটি কিনে ওপৰেদি আহি কিনে তোৰ এইবাৰ যদি আপোনাৰ সেইকেইটা চোৰকেইটা সোমাইছে আৰু চিলিঙেদি মানে এইটো কাটি কিনে সোমাই অলপ পইচা পাতি নিছে আৰু কিবা যদি সৰু সুৰা বস্তু নিছে সেইখিনি আৰু গম পোৱা নাই আৰু এতিয়া ষ্টক মিলালে গম পাম আৰু এটা পইচাখিনি নিয়াটো গম পোৱা হৈছে আৰু বাকীখিনি এতিয়া চালে গম পাম আৰু এতিয়া কি মোবাইল চোবাইল কিবাখিনি থাকে ষ্টক বাৰু সেইখিনি মিলালে গম পাম এতিয়া পইচাখিনি নিছে আৰু সেইখিনি কেছ পইচা এইটো আছিলে 60-70 মান আছিলে আৰু সেইখিনি নিছে আৰু টিংটো কাটি দিছে ওপৰত কাটি কিনে মানে উঠাই দি কিনে চিলিংটো ভাঙিছে তাৰপিছত ভাঙি কিনে আকৌ তাৰ সেইভাগে আহিছে আৰু এনেকৈ মানে শুনা পালোঁ এনেকৈ লতিবাৰীটো বোলে হৈছে বোলে সোণাৰী দোকান এখন একেলগতে হ'ব চাগে টিম এটাই হ'ব পাৰে চাগে এনেকৈ ইয়াত কৰি কিনে তাতো যাব পাৰে সেনেকুৱা হ'ব পাৰে এনে ভাবিছোঁ আৰু সেনেকৈ পুলিচ আহিছিলে ষ্টেটমেণ্টটো ল'লে মানে কি হ'ল কি হোৱা নাই সেইখিনি ল'লে লৈ গ'ল ছাৰে মানে এইখিনি ঠিক কৰিব দিলে ঠিক কৰি ল'লোঁ আৰু বাকী আছিলে মানে আৰু সেনেকুৱা মানে ডিউটিৰো ব্যৱস্থা মানে মাজতে আছিলে মাজতে আকৌ ডিউটি দিয়াৰ পিছত আকৌ মানে কি চোৰটোৰো অলপ কমিল আকৌ ডিউটি দিয়াটো বন্ধ হৈ গ'ল তাৰে পিছত আকৌ নতুনকৈ এতিয়া ডিউটি দিয়াৰ ব্যৱস্থা আছে নে চলি আছে এতিয়া নাই আৰু ডিউটিটো সেইটো কাৰণে অলপ চোৰৰ সুবিধাটো হ'ল প্ৰশাসনিক অলপ ব্যৱস্থা ল'লে ভাল হয় আৰু এইখিনি ৰাতিপুৱা আহিলোঁ ৰাতিপুৱা আজি বৰষুণ দিয়াৰ কাৰণে অলপমান দেৰিকৈ আহিছোঁ আহি দোকান খুলিলোঁ দোকান খুলি চাকি বন্তি লগাই যেতিয়া তেখেত অলপ দেৰিকৈ আহিলে আহি দোকান খুলিছে খোলাৰ পিছত চালে তেখেতে কয় মোৰ দোকান দেখোন চুৰি হ'ল এতিয়া চুৰি হোৱাৰ পিছত চালোঁ আমিও আহিলোঁ গোটেইবোৰ আহি চালোঁ ইয়াত দোকানত চালোঁ চাই মেলি চালোঁ হয় চুৰি হ'ল পিছৰ দৰ্জাটো ভাঙি সকলোবোৰ বস্তু লৈ গ'ল এতিয়া তেখেতৰ ৰূপৰ বস্তু কিছুমান বনোৱা আছিল কিছুমান সোণ ৰখা আছিল ইয়াত সোণখিনিও লৈ গ'ল বহুত টকাৰ বস্তু লৈ গৈছে তেখেতৰ আমাৰতো এতিয়া বহুত আগতে এবাৰ এনেকুৱা হৈছিলে তেতিয়া নিব পৰা নাছিলে এইবাৰ এনেকুৱা হৈছে আমাৰতো চিন্তাই হৈছে যে আমি কেনেকৈ আমি ব্যৱসায়টো কেনেকৈ কৰিম সেই হিচাপে এতিয়া যদি প্ৰশাসনৰ পৰা যদি এটা আমাৰ ইয়াত ডিউটি দিয়া বা উচিত হেৰিটো কৰি দিয়ে যে চুৰটোক ধৰি দিয়ে সেইটো হ'লে আমাৰ ভাল হয়